বন্ধুবৰ নমস্কাৰ। ভালে আছে সকলো? সকলোকে মই ৰঙালী বিহুৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো চাগে বিহুতেই ব্যস্ত নহয়? বিভিন্ন প্ৰগ্ৰাম আছে, অনুষ্ঠান আছে, হুঁচৰি আছে। আপোনালোকে হুঁচৰি গাবলৈ যাব লগৰবোৰৰ লগত, নাই? তো আজি এনেকুৱা এটা সময়ত ভাবিছে চাগে, আজি এনেকুৱা এটা সময়ত সত্যৰঞ্জন বৰা কিয় বা আহিল? আমাক বিহু গাবলৈও নিদিব নেকি? নাই? নমস্কাৰ, সকলোকে নমস্কাৰ। আজি কথা পাতিম দেই কিছু সময়। আপোনালোকৰ কিবা প্ৰশ্ন আছে যদি আপোনালোকে মোক সুধিব পাৰে। কাৰণ মই এখন বিশেষ কিতাপৰ কাম কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু সেই কিতাপখনৰ কামটো শেষ নোহোৱালৈকে মই ভালে আছোঁ আকাশ, মই ভালে আছোঁ। চব ভালে থাকক, আপোনালোক সকলো ভালে থাকক। আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আপোনালোক ভালে থাকক, পৰিয়ালবোৰ ভালে থাকক, আপোনালোকৰ কামবোৰ ভালে কৌশলে হওক, মনৰ অস্থিৰতাবোৰ নোহোৱা হওক, মনৰ ভয় শংকাবোৰ নোহোৱা হওক, সকলোৰে ভাল হওক। সমীৰ উদ্দিন তালুকদাৰ, দাদা বহুত দিনৰ মূৰত দেখা পালোঁ। মইতো আপোনাক দেখাই নাই, আপুনিতো মোক দেখিছে। কেতিয়াবা আহিব লগ কৰিবলৈ, কিবা বিশেষ কথা আছে যদি। মোৰ কথা শুনি ভাল পায় হীৰামণি বৰা। কথাবোৰ শুনি ভাল পালে নহ'ব বাইদেউ। কথাবোৰ শুনি সেই ধৰণে আমি আগবাঢ়ি যাব পাৰিব লাগিব। আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব লাগিব। তো আমি সকলো আগবাঢ়িম। ভাল। এতিয়া মই আপোনালোকৰ এই ভাল বেয়াৰ সকলোৱে সুধিছে, হেপী ৰঙালী বিহু, সকলোৱে শুভেচ্ছা জনাইছে। ভালনে ককাইদেউ? ভালে আছোঁ। মই ভালে আছোঁ, একদম ভালে আছোঁ। দাদা বিহু এটা গাব নেকি? হেত তেৰি, মই গান গালে আপোনালোক চব আঁতৰি যাব লাগিব ইয়াৰ পৰা। বিহু কেনেকৈ গাম? তথাপিও বাৰু যদি মনত পৰে বিহু, তেতিয়াহ'লে বাৰু মই এটা গাবলৈ চেষ্টা কৰিম বাৰু। দিয়ক, আজি কৈছে, আপোনালোকে বিচাৰিছে। কিন্তু বিহু গোৱাতকৈ মই বেলেগ কিবা এটা গাম বাৰু, হ'ব? শিৱ ভালে আছা? শিৱৰঞ্জন বৰুৱা ভালে আছা? মাৰ কৃপা আছে কাৰণে আজি মোক এনেকৈ দেখা পাই আছা। মাৰ কৃপা আছে আৰু মাৰ ওপৰত মোৰ সেইখিনি বিশ্বাস আছে। মায়ে মোক লগ দিছে, সাহস দিছে, শক্তি দিছে, মোক নিজকে বুজিবলৈ মোক বিভিন্ন ধৰণৰ পৰিৱেশৰ সন্মুখীন কৰাই দিছে। সেইকাৰণে মই আছোঁ। সকলোকে মই বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। সকলো ভালে থাকক, কুশলে থাকক। অংকুৰ অসম, মোৰ নামটো লওক। লৈছোঁ। অংকুৰ দাদা, 11টাৰ পিছত যে কৰোণা আহে, শংকৰ দত্ত। এই তাকেইতো, এতিয়া সেইকাৰণে কৈছোঁ। আজি বিষয়টো সেইকাৰণে অকণ বেলেগকৈ লৈছোঁ। কৰোণা আৰু ৰাক্ষসী। ভাবিছে চাগে ন, আজি ৰাক্ষসী বিষয় কিয় আহিল? ভাবিছেনে কোনোবাই? চন্দন বৰ্মন আহিব কেতিয়াবা লগ ধৰিবলৈ। মই আপোনালোকক খবৰ দিওঁ, মই অনুষ্ঠান পাতোঁ বুলি কওঁ, আপোনালোকে কয় যে আপোনালোক আহিব লগ ধৰিবলৈ মন যায়। তেতিয়াহ'লে অনুষ্ঠানবোৰ পাতিলে আহিব লাগে ন, তেতিয়াহে লগ পাব, হয়নে নহয়? দেৱ ৰয়, মই ভালে আছোঁ, মই একদম ভালে আছোঁ। বিতুপন কি খবৰ? বিতুপন কলিতা কি খবৰ? চব ঠিকে আছে? আজি চবকে যিমান পাৰোঁ মই সিমানৰ নাম ল'ব চেষ্টা কৰিম, কিন্তু মই বিষয়টোতো ক'ব লাগিব ন। চবৰে কমেণ্টৰ আজি উত্তৰ দি থাকিব হ'লে মোৰ দেখোন ৰাতিটো পাৰেই হৈ যাব। আপোনালোকৰ কোনোবা এজনে কৈছে, আপোনাৰ ফেচবুক বন্ধু হিচাপে ভাল পাওঁ, কিন্তু আপোনাৰ মনত দুখ দি আনৰ মনত দুখ দি একো কথা নক'ব। মই আনৰ মনত দুখ দিব লগা কথাই নকওঁ, মই সঁচা কথা কওঁ। যেতিয়া সঁচা কথাবোৰ যেতিয়া গ্ৰহণ কৰিব নোৱাৰে, ৰিংটো ভালে আছোঁ, থেংক ইউ। আপোনালোকলৈকো থাকিল ৰিংটো। আৰু যেতিয়া সঁচা কথাবোৰ সহ্য কৰিব নোৱাৰে, তেতিয়া কিছুমান মানুহে, নীতিশ পাঠক এবাৰ চাবচোন, কি বা কৰিছা, মই কেনেকৈ চাম? আকৌ এবাৰ কৈ দিবা মোক কমেণ্টটো। যেতিয়া সঁচা কথাবোৰ মানুহে গ্ৰহণ কৰিব নোৱাৰে, তেতিয়া
তেওঁলোকে এখন মুখা পিন্ধি লয়, মিছাৰ আশ্ৰয় লয়, যাতে সঁচা কথাবোৰ ৰাইজৰ মাজলৈ আহি নপৰে, ৰাইজে যাতে সঁচা কথাবোৰ গম নাপায়। ছাদিকুল ইছলাম, দাদা মোৰ নামটো লওক। ছাদিকুল, বাৰু ঠিক আছে। আছিক ৰাবানী, দাদা আমি মুছলিম ক'ত যাম? ক'ত যাবা? তোমালোককনো ক'ত যাবলৈ কৈছোঁ? খালি মই যিখিনি কথা কৈছোঁ ছাদিকৰ, আমি যিটো কৰিব লাগে, আমি যিটো সঁচা কথা নহয়, যিটো সঁচা কথা মানি ল'লে আমি কোনো ক'তো যাব নালাগে। আমি যি কৈছোঁ সুৰক্ষা, সমন্বয় আৰু সমৃদ্ধি। সুৰক্ষা কেতিয়া থাকিব? যেতিয়া তুমিও বুজি পাবা ছাদিকৰ, ময়ো বুজি পাম, তুমি মোক সন্মান কৰিবা, ময়ো তোমাক সন্মান কৰিম, তেতিয়া আমাৰ সুৰক্ষিত হৈ থাকিম ন। যদি তুমি বুলি কৈছোঁ, এটা উদাহৰণ হিচাপে লৈছোঁ, মই তোমাক কোৱা নাই, মই বুজি পাইছা মই কি ক'ব খুজিছোঁ। তুমি যেতিয়া কৈছা দাদা আমি ক'ত যাম বুলি, সেইকাৰণে কৈছোঁ। যদি তুমি মোক ক্ষতি কৰা আৰু মই যদি তোমাক একোৱে নক'ম বুলি তুমি কেনেকৈ ভাবিব পাৰা? আৰু তুমি যদি মোক ক্ষতি নকৰা, তেতিয়াহ'লে তুমি মোৰ লগতে থাকিবা ন, মোৰ কাষতে থাকিবা, তুমিনো ক'ত যাবা? কিন্তু তুমি যদি মোৰ সভ্যতা সংস্কৃতিক নষ্ট কৰা, তেতিয়াহ'লে মই তোমাকতো আৰু গ্ৰহণ কৰিব নোৱাৰোঁ নহয়। তুমি যদি বাৰে বাৰে মোক ক্ষতি কৰিবলৈ চেষ্টা কৰা, তেতিয়াহ'লে মই তোমাক কেনেকৈ লগ দিম কোৱা? গতিকে আমি সকলো এক। হিন্দুৱে কৈছে আমি সকলো এক, যত জীৱ তত শিৱ নৰ নাৰায়ণ। গতিকে তুমিও মোৰ কাৰণে নাৰায়ণ নহয়। মুছলমানে এবাৰ বিৰাট গৰু বিহু পাতিছেনে? সেইটো মই কি উত্তৰ দিম? মইতো কৈছোঁ গৰু বিহুটো আমাৰ যিসকলে পাতিছে নাপাতিছে, মই কৈছোঁৱেই বিভিন্ন সময়ত। আকৌ এটা কথা ক'লে আকৌ মুছলমান বন্ধুসকলে বেয়া পাব যে গৰু বিহুৰ দিনাও যাতে, মই কৈছিলোঁ সিদিনা বাৰম্বাৰ কৈছোঁ, সংবাদমেল পাতিও কৈছিলোঁ, অন্ততঃ গৰু বিহুৰ দিনা গৰু মাংস আপোনালোকে নাখাব। আমি সেইদিনা পূজা কৰিছোঁ, আমি আৰাধনা কৰিছোঁ, গৰু বিহু পাতিছোঁ, বিভিন্ন ধৰণে কৰিছোঁ। গৰু আমাৰ কাৰণে কেৱল এটা চাৰিঠেঙীয়া জন্তু নহয়। গৰু আমাৰ সভ্যতা সংস্কৃতি আৰু অৰ্থনৈতিকভাৱে আমাৰ কাৰণে যথেষ্ট মহত্বপূৰ্ণ। গতিকে আপোনালোকে সেই কথাবোৰ বুজাওক। যিদিনা আপোনালোকে সেই কথাবোৰ বুজি পাব নহয়, সেইদিনা আপোনালোক আৰু আমাৰ মাজত কোনো সমস্যা নাথাকিব। কাৰণ আমি যেতিয়া এজনে আনজনক পৰস্পৰক সন্মান কৰিবলৈ শিকিম, পৰস্পৰক কেৱল আন এজনক দুখ দি কেতিয়াও এটা সমস্যা সমাধান হ'ব নোৱাৰে, সেইটো কথা মই বুজি পাওঁ। আমি এজনে আন এজনক দুখ দি কেতিয়াও আমি এটা সমস্যা সমাধান কৰিব নোৱাৰোঁ। গতিকে আমি কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ, কাৰোবাৰ ওপৰত দুখ জাপি দি যে ভাবিছোঁ যে মই শুদ্ধ, সেইকাৰণে মই কৈছোঁ যে মোৰ ওপৰত যি ঘটিছে আনৰ কাৰণে ঘটিছে, এইটো মিছা কথা। বৈজ্ঞানিকভাৱেও শুদ্ধ নহয় সেই কথাটো, কিয়নো প্ৰতিটো কামৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, আমি জানো। গতিকে কোনোবা মোৰ দুখৰ কাৰণে, মোৰ কষ্টৰ কাৰণে বা মোৰ ভালৰ কাৰণে আন এজন দায়বদ্ধ বা আন এজন দোষী বা আন এজনক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব, সেইটোত নহয়। দুই পক্ষ, সফলতা বিফলতাৰ কাৰণ দুই পক্ষ, সপক্ষ বিপক্ষ চবতে থাকে। দুই পক্ষ সফলতা বিফলতাৰ কাৰণে দুই পক্ষই জগৰীয়া, সমানেই জগৰীয়া বন্ধুবোৰ। এই কথাবোৰ যেতিয়া আপোনালোকে বুজি পাব, তেতিয়াই আপোনালোকে অনুভৱ কৰিব সঁচাটো কি, শুদ্ধটো কি। মোৰ লগত আজি তাৰিখত আপোনালোক আছোঁ বুলি কৈছে, আপোনালোক মোৰ কাৰণে সাহস, শক্তি, আৰু আপোনালোকক লৈ ইমানখিনি চিন্তা কৰিছোঁ। যদি আপোনালোক নাথাকে, তেতিয়াহ'লে মইনো কাৰ কাৰণে কি কৰিম? মই ভালে আছোঁ। মকছিদুল ইছলাম, মই ভালে আছোঁ। সমীৰণ ডেকা, দাদা আপুনি আকৌ এদিন অভয়াপুৰলৈ আহিব, ভালে আছেনে? মই ভালে আছোঁ। মই ভালে আছোঁ ভাই, মই বেয়া আছোঁ যেন কিয় লাগিছে? মই ভালে আছোঁ, একদম ভালে আছোঁ। বিহু এফাকি গাওক, বিহু বুলি। এতিয়া বিহু বুলি বিহু এফাকিনো কিনো গাম, তথাপিও অকণমান মোৰ ভাল লগা গান। কাৰণ কালি আপোনালোকে দেখিছে গুৱাহাটীৰ মাজমজিয়াত কংক্ৰিটৰ মহানগৰীৰ মাজত এখন পোনপ্ৰথমবাৰৰ বাবে আমি গৰু বিহু পাতিছোঁ। আৰু সেই গৰু বিহুখনত মই যিগৰাকী গায়িকাৰ গান শুনি শৈশৱৰ পৰা, যিগৰাকী গায়িকাৰ গান শুনি মই, আজি মোৰ মুখত সেইবোৰ কথা ক'লে বহুতে ক'ব, কাৰণ সেইদিনা সন্ধ্যা বাইদেউ কৈছে, মানে সন্ধ্যা মেনন বাইদেৱে কৈছে যে তুমি এতিয়া গেৰুৱা হ'লা, গতিকে তুমি আৰু সেইটো গান শুনিব খোজানে? মই বোলো বাইদেউ কি কৰিম এতিয়া, সৰুৰ পৰাইতো শুনিলোঁ, গতিকে আপুনি কি গান শুনিবা বুলি কোৱাৰ লগে লগে মোৰ মুখত সেই গানটোৱে আহিল। অকণমান সেইটোকে নাজানো কিমান ভাল হয় শুদ্ধ হয়, তথাপিও আপোনালোকে কৈছে যিটো গান মোৰ সন্ধ্যাবাৰ আটাইতকৈ যিটো গান বেছি ভাল লাগে, যিটো গান মই সৰুৰ পৰা বুজিব পৰা হোৱাৰে পৰা যিটো গান মই শুনি আহিছোঁ। আৰু সেইদিনা আমাৰ গৰু বিহুত সন্ধ্যাবা উপস্থিত আছিলে, সন্ধ্যা মেনন বাইদেউ উপস্থিত আছিলে, কুইন দাস বাইদেউ উপস্থিত আছিলে। তো তেওঁলোকৰ উপস্থিতি আমাৰ গোটেই বিষয়টো এটা নতুন মাত্ৰা দিলে। আমি চেষ্টা কৰিছোঁ, কিমান ভাল হৈছে, কিমান বেয়া হৈছে, কিমান কৰিব পাৰিছোঁ, সেইটো মই ক'ব নোৱাৰোঁ।
গোলাপ ৰাব্বানী, তই সেই আহ্বান কেৱল মুছলমানক নকৰ, খ্ৰীষ্টিয়ানক নকৰ। বাবা তোমালোকে এটলিষ্ট কথাবোৰতো বুজা, মই কি কৈ আছোঁ, মই কি নকৈ আছোঁ। তোমালোকে বেলেগ ফালে বিষয়বোৰ লৈ যোৱা। তোমালোকে নিজে উপলব্ধি কৰা, নিজেই ভাবা কিছুমান কথা। কিবা এটা লিখাৰ আগত অকণমানতো ভাবা যে তুমি কি কৰিছা আৰু মই কি কৰিছোঁ। ৰিণ্টু দাস, সৰভোগ আহক। সৰভোগলৈ গ'লোঁ, কিন্তু সৰভোগত মই গ'লে কিছুমান মানুহৰ নকওঁ দিয়ক, দৌৰি পলাবলগীয়া হ'ব। সৰভোগলৈ যদি মই যাওঁ, কিছুমান মানুহৰ অৱস্থা বেয়া হৈ যাব। বুজি পাইছেতো মই কাৰ কথা কৈছোঁ? মই কিবা কিবি কওঁতেই পলাবলগীয়া হৈছে সৰভোগৰ পৰা, আৰু মই যদি যাব লগা হয় অসমৰ পৰাই পলাব লাগিব চাগে, নহয়? বাৰু যি নহওক, সন্ধ্যাবাৰ যিটো গান মোৰ আটাইতকৈ বেছি ভাল লগা গান, সেই গানটো তোৰে মন পাবলৈ চেনাই মই বলিয়া, শুনিছেনে কেতিয়াবা? তোৰে মন পাবলৈ চেনাই মই বলিয়া, শুনিবচোন। এইখিনিয়ে গালোঁ মই, বাকী আৰু নাগাওঁ। আপুনি গানটো শুনিব, ইউটিউবত মাৰি, ভাল লাগি যাব আপোনাৰ গানটো। বাকী মোৰ গানবোৰ অলপ বেলেগ ধৰণৰ, কেতিয়াবা আকৌ সুবিধা পালে মই আপোনালোকক শুনাই দিম। এতিয়া মই মূল কথাটোলৈ আহোঁ নেকি? আৰু কিবা কথা পাতিব মন আছে? মই বিষয়লৈ আহোঁ নেকি? আপুনি ক'ত থাকে? যদিও মোৰ জন্ম ঠাই লংকাত, মই কিন্তু গুৱাহাটীত থাকোঁ। কেতিয়াবা আহিব, মই লগ পাম। এজনে কৈছে, দাদা আপুনি জুই। আচলতে মই জুই নহয়, মই শৰীৰত ধাৰণ কৰা এই বস্ত্ৰখন জুই। আৰু এই বস্ত্ৰযোৰে, যি বস্ত্ৰ মই ধাৰণ কৰিছোঁ নহয়, এই বস্ত্ৰযোৰে যেতিয়া জুই হয়, জুইৰ প্ৰতীক যেতিয়া হয়, সেই বস্ত্ৰ জুইক ধাৰণ কৰাজনে নিজেও জ্বলিব লাগিব নহয়। জুই গাত থাকিলেতো নিজেও জ্বলিব লাগিব। সেইকাৰণে ময়ো জ্বলোঁ। আৰু যিহেতু জুই যেতিয়া পাৰ হৈ যাব, আন কিছুমানো জ্বলে। তো কি কৰিব এতিয়া? নিজেও জ্বলোঁ, আনকো জ্বলাওঁ, নহয়? হীৰক জ্যোতি, বহাগ বিহু অসমীয়াৰ নে হিন্দুৰ? বহাগ বিহু অসমীয়াৰ, কিন্তু অসমীয়া হিন্দুৰ অবিচ্ছেদ্য অংগ। মই এইকেইদিন কৈছোঁ, গৰু বিহুৰ দিনা বিভিন্ন সংবাদ মাধ্যমে সেই গোটেই বিষয়বোৰ, মই কোৱা কথাবোৰ, প্ৰতিটো কথা তেওঁলোকে খুব সত্য আৰু সুন্দৰভাৱে তেওঁলোকে প্ৰকাশ কৰিছে। গতিকে আপোনালোকে সেইবোৰ শুনিব। কাৰণ মোক যদি বাৰে বাৰে একেটা প্ৰশ্নই কৰি থাকে, মইনো একেটা প্ৰশ্নৰ উত্তৰ কিমানবাৰ দিম? মই দি থাকিম, তথাপিতো আপোনালোকে সুধি থাকিব, মই দি থাকিম। কিন্তু তাৰপিছতো আপোনালোকে যদি চায়, কাৰণ মোৰ পেজটোত মই কিছুমান বিষয় মই শ্বেয়াৰ কৰি থৈ দিওঁ আপোনালোকে চাবৰ কাৰণে, আপোনালোকে বুজিবৰ কাৰণে। তো সেইবোৰ আপোনালোকে চাব, আপোনালোকে বুজিব, আৰু তাত যদি কিবা প্ৰশ্ন থাকে, সেই কথাবোৰ শুনাৰ পিছত আপোনালোকে মোক সুধিব, আৰু সেই কথাবোৰ মই আপোনালোকৰ আগত ক'ম। আজি যেতিয়া মই কৈছোঁ, ৰাতিপুৱা মই এটা পোষ্ট দিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে আজি বছৰৰ প্ৰথম দিন, আৰু মই আহ্বান কৰিছোঁ যে মই প্ৰাৰ্থনা কৰিছোঁ, মোৰ আৰাধ্য দেৱীৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে সকলোৰে মনত থকা শংকাবোৰ, কষ্টবোৰ, বেদনাবোৰ নোহোৱা হৈ যাওক, বৰদৈ চিলাই উৰুৱাই লৈ যাওক। সকলোৰে মন, শৰীৰ, আত্মা সজীৱ হৈ পৰক, ৰঙিল হৈ পৰক, সকলোৰ ভাল হওক, নহয়নে? তেতিয়া শেষৰ ফালে মই 4টা লাইন লিখিছিলোঁ, আপোনালোকে যদি কোনোবাই মন কৰিছে। সেই 4টা লাইন মই আপোনালোকৰ কাৰণে গাই দিব খুজিছোঁ। এফাকি গান, এটা লাইন মই গালোঁ, আৰু মই 4টা লাইন আজি ৰাতিপুৱা মই যিটো লিখিছিলোঁ, সেইটো মই আপোনালোকৰ কাৰণে গাই দিব খুজিছোঁ। আপোনালোকে শুনিব বুলি মই ভাবিছোঁ। কিয় সেই লাইন 4টা আজি মই প্ৰথম ৰাতিপুৱাৰ পোষ্টত লিখিছিলোঁ, আৰু কিয় মই নৱবৰ্ষৰ উলগ জনাই সেই 4টা লাইন মই কৈছিলোঁ, সেই কথাটো মই আজি আপোনালোকক ক'ম। কোৱাৰ আগত এজনে লিখিলে, চাওঁ তপনজ্যোতি গগৈ, অতি ভক্তি চুৰৰ লক্ষণ। তপন গগৈ
আপোনালোকক মোৰ ক'বলগীয়া বিশেষ নাই। আৰু কেইজনমানে মই দেখিছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈ থাকে। যি মানুহে নিজৰ অস্তিত্ব বিচাৰি ফুৰে নহয়, যি মানুহে নিজে নিজক বুজি নাপায়, যি মানুহে নিজে নিজক চিনি নাপায়, যি মানুহে বিদেশৰ পৰা আহি নিজৰ স্খলিত চৰিত্ৰৰ দ্বাৰা আনকো স্খলিত চৰিত্ৰৰ বুলি বিবেচনা কৰিব বিচাৰে বা বিচাৰ কৰিব খোজে বা আঙুলি টোৱাব খোজে, সেইবোৰ মানুহক মই কিবা উত্তৰ দিব লাগে বুলি ভবা নাই। কিন্তু আজি মই তথাপিও এই কথাখিনি এইকাৰণে কৈছোঁ, মই দেখি আছোঁ কেইদিনমানৰ পৰা কেইজনমান বিশেষ মানুহৰ কিছুমান বিশেষ মন্তব্য, যি নিজকে অসমীয়া বুলি কয় কিন্তু অসমীয়াও বুজি নাপায় ভালকৈ, অসমীয়া হ'বও পৰা নাই। যি মানুহ অসমীয়া হ'ব পৰা নাই সি হিন্দু কেনেকৈ হ'ব? আৰু হিন্দু হৈ যদি অসমীয়াৰ জাতীয় সত্তাক উপলব্ধি কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ হিন্দুনো কেনেকৈ হ'ব? এই কথাবোৰ মই কৈছোঁ আৰু এই কথাবোৰ নকওঁ। এতিয়া মই কৈছিলোঁ ৰাতিপুৱা যেতিয়া মই আপোনালোকক ৰাতিপুৱা কৈছিলোঁ যে সকলোৰে মনবোৰ ভাল হওক, শৰীৰ সুস্থ হওক, তেতিয়া মই 4টা লাইন লিখিছিলোঁ। কি লিখিছিলোঁ? দয়াময় দয়া কৰা, কৃপাময় কৃপা কৰা, ভৱসাগৰতে পৰি ডুবে গৈলোঁ, প্ৰভু মোক উদ্ধাৰ কৰা। বুজিলে? শুনিলেনে? কেনেকুৱা হ'ব লাগিছেতো নাজানো নহয়। দয়াময় দয়া কৰা, কৃপাময় কৃপা কৰা, ভৱসাগৰতে পৰি ডুবে গৈলোঁ, প্ৰভু মোক উদ্ধাৰ কৰা। আমাৰ মানুহবোৰৰ কি সমস্যা হৈছে জানে? আমি আচলতে নিজে কি সেইটো উপলব্ধি কৰিব পৰা নাই। ৰাজু শইকীয়াই কৈছে, দাদা খেল চাই আছোঁ, আপোনাক চাবলৈ সময় নাই, বেয়া নাপাব। ৰাজু, তেতিয়াহ'লে কমেণ্ট দিবলৈ কেনেকৈ সময় পালা অ' গোসাঁই? ইমানটো মূৰ্খ, তুমি নিজকে যদি মূৰ্খ সজাব খুজিছা, বাকীবোৰকো মূৰ্খ বুলি ভাবিছা নেকি? তুমি যদি খেল চাই আছা, লিখিব যে পাৰিছা, খেল চাই আছোঁ, আপোনাক চাবলৈ সময় নাই, নোচোৱাকৈ কমেণ্ট কৰিছা। হা? অকণমানটো কমন চেন্সটো ইউজ কৰা ভাই, অকণমান কমন চেন্স ইউজ কৰা। ইন্দ্ৰ যাম, ছয়গাঁও যাম, লাহে লাহে যাম। এইখিনিতে মই এটা কথা কৈ থওঁ আপোনালোকক। মই কৈছোঁ নহয়, মই এখন নতুন কিতাপৰ পৰিকল্পনা কৰি আছোঁ। বহুতে মোক বহুত প্ৰশ্ন কৰিছে। আজি 2 দিন আগতে, মানে গৰু বিহুৰ আগদিনা, মোৰ লগ পাবলৈ এজন দিল্লীৰ পৰা মানুহ আহিছিলে। আৰু সেই মানুহজনৰ লগত মই প্ৰায় 3-4 ঘণ্টা জোৰা মই এখন বৈঠকত মই বহিছোঁ। আৰু তেওঁৰ বহুত প্ৰশ্ন আছিলে। আৰু দিল্লীৰ পৰা অহা সেই মানুহজনে মোক বহুত প্ৰশ্ন কৰিছে। তেওঁ ভাৰত চৰকাৰৰ এজন বিশেষ মানুহ বুলি মোক কৈছে, চিনাকি দিছে। মোক বহুত প্ৰশ্ন কৰিছে। তেওঁ মোক বহুত দিনৰ পৰা ফ'ল' কৰোঁ বুলি কৈছে, মোৰ কথাবোৰ চাওঁ বুলি কৈছে যে যদিও আপোনাৰ গোটেই বিষয়বোৰ বুজি নাপাওঁ, তাৰপিছতো যে আপুনি যিটো চামাৰিটো ক'ৰবাত অনুভৱ কৰিব পাৰোঁ বুলি তেওঁ মোক জনাইছে। তেওঁৰ লগত প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টাত ধৰা জোৰা মই কথা পাতিছোঁ। আৰু তাৰপিছত তেওঁৰ লগত মই যিমানখিনি কথা পাতিলোঁ, তাত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মোক তেওঁ কৰিছিলে। আৰু সেই প্ৰশ্নটোৰ পিছত তেওঁৰ লগত 3.5 ঘণ্টা কথা পতাৰ পিছত মোৰ এনেকুৱা লাগিল যে মই এই গোটেই কথাখিনি মই লিখি পেলোৱাৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে মই ভাবিছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ, ইতিমধ্যে কৰিছোঁ। আৰু সেইখন কিতাপ এখন মই কৰিম। যে তেওঁ মোক এটা কথা প্ৰশ্ন কৰিলে শেষত, যে আপোনাৰ এই ট্ৰেন্সফৰ্মেশ্যনটো, এই পৰিৱৰ্তনটো কেনেকৈ হ'ল? আৰু মোৰ এই ট্ৰেন্সফৰ্মেশ্যনটো কেনেকৈ হ'ল, তেওঁ যিটো প্ৰশ্ন কৰিলে, প্ৰথমে বিভিন্ন ধৰণৰ কথা পাতিলে। আৰু তেওঁ যেতিয়া মোক সুধিলে, আপুনি এই পৰ্যায়টো কেনেকৈ পালেহি? আৰু তেওঁৰ সেই এটা প্ৰশ্নৰ উত্তৰ দিবলৈ মোক প্ৰায় 2.5 ঘণ্টা সময় প্ৰয়োজন হৈছিল। এটা প্ৰশ্নৰ উত্তৰ দিবলৈ মোক প্ৰায় 2.5 ঘণ্টা সময় প্ৰয়োজন হৈছিল। আৰু এই 2.5 ঘণ্টা সময়ত মই তেওঁক যিখিনি কথা ক'লোঁ, আৰু মই ভাবিছোঁ বা মই বিভিন্ন সময়ত যিবোৰ কথা মই কৈ আছোঁ,
সেই গোটেই কথাবোৰ লৈ পেলাই মই এখন কিতাপ কৰাৰ প্ৰয়োজন আছে আৰু সেই কিতাপখন মই কৰিম। সেইকাৰণে আজিৰ পৰা হয়তো কিছুদিন আপোনালোকে মোক নাপাবও পাৰে, হয়তো ফোনতো নাপাব পাৰে, মোৰ কোনো ধৰণৰ কথা বতৰাত আপোনালোকে নাপাব পাৰে, ফেচবুকত মোৰ কোনো ধৰণৰ পোষ্ট নাপাব পাৰে, পাবও পাৰে কিন্তু নাপাবও পাৰে। কাৰণ মই সেই বিষয়টোৰ লগত মই জড়িত হৈ পৰিম। এই গোটেই প্ৰক্ৰিয়াটোত আপোনালোকে মোক আজি যি ধৰণে পাইছে যে মই কিয় আহিলোঁ, কেনেকৈ আহিলোঁ, ক'ৰ পৰা আহিলোঁ, কিয় হ'লোঁ, কি হ'লোঁ, মোৰ চিন্তানো কি, মই কৰিব কি খুজিছোঁ, মই মুছলমানক খেদি পঠিয়াব খুজিছোঁ নেকি, মই কিবা কৰিব খুজিছোঁ নেকি, আৰু কি কৰিব খুজিছোঁ বা কেনেকুৱা ধৰণৰ তেওঁ যিটো প্ৰশ্ন তেওঁ এটা প্ৰশ্ন কৰিলে যে মোৰ এই ট্ৰেন্সফৰ্মেশ্যনৰ কাৰণটো কি বা মোৰ এই ট্ৰেন্সফৰ্মেশ্যন প্ৰক্ৰিয়াটো কি, তেওঁ যিটো মোক প্ৰশ্ন কৰিলে সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ মই ক'লোঁ নহয় প্ৰায় 2.5 ঘণ্টা সময় মোক তেওঁক সেই উত্তৰটো দিবলৈ মোক প্ৰয়োজন হৈছিলে আৰু সেই উত্তৰটো মই তেওঁক দিছোঁ। আৰু মই ভাবিছোঁ এই কথাখিনি অসমৰ ৰাইজে জনাও প্ৰয়োজন আছে। অসমৰ কিমান ৰাইজে সেই কথাবোৰ গ্ৰহণ কৰিব সেইটো মই নাজানো, কিন্তু তাৰপিছতো কিছু সংখ্যক ৰাইজৰ কাৰণে সেইখিনি প্ৰয়োজন আছে বুলি মই ভাবিছোঁ। অসমত বহুত সমস্যা আছে বন্ধুবোৰ। অংকুৰ অসমে কৈছে যে অসমত বহুত সমস্যা আছে, নিবনুৱাৰ সমস্যা আছে আৰু কিবা কিবি সমস্যা আছে, বহুত সমস্যা আছে। কিন্তু এই সমস্যাবোৰ সমাধান কৰিবলৈ কোনো দায়বদ্ধ নহয় বা কোনোৱে ইচ্ছা প্ৰকাশ কৰা নাই। অসমৰ সভ্যতা সংস্কৃতিৰ কথা কোৱা মানুহবোৰে কেৱল মুখেৰে কয় কিন্তু কামেৰে একো নকৰে, তেওঁলোকে কৰিব নোৱাৰে। কাৰণ তেওঁলোকেও ক'ৰবাত নিজক স্বাৰ্থলে কেৱল মোক লাগে, নিজে শক্তিশালী হ'ব খোজে বন্ধুবোৰ। আমাৰ সাধাৰণ মানুহৰ কথা কোনেও নাভাবে, আজিৰ তাৰিখত কোনেও ভবা নাই। এটা বস্তু হৈছে কেইটামান ৰাস্তা হৈছে, হয়নে, ক'ৰবাত স্কুল বনাইছে, ক'ৰবাত কলেজ বনাইছে, ক'ৰবাত হস্পিটেল বনাইছে, ঠিক আছে, সেইখিনি প্ৰয়োজন আমাক, সেইবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ হৈছে। কিন্তু যদি আপুনি হস্পিটেলত যায় ডক্টৰ নাপায় সময়ত, ৰোগী ৰাখিবলৈ বিচনা নাই, হয়নে, এইবোৰ সমস্যাও আছে। স্কুলত টিচাৰ নাই, এইবোৰ সমস্যাও আছে। এই গোটেই কথাবোৰ আছে। কিন্তু এই গোটেই সমস্যাবোৰ তাৰপিছত যি প্ৰক্ৰিয়া হৈছে তাৰপিছত সভ্যতা সংস্কৃতিৰ কথা কৈছে, কিন্তু আমাৰ কোনো ধৰণৰ ইতিবাচক সঁহাৰি নাই। এতিয়া আজি যিটো বিষয়, মূল যিটো বিষয় লৈ মই আহিছিলোঁ, সেই মূল বিষয়টোত মই আপোনাক যিটো কৈছিলোঁ যে কৰোণা আৰু ৰাক্ষসী। আপোনালোকে হয়তো ভাবিছে আজি হঠাৎ ৰাক্ষসীৰ প্ৰসংগ কেনেকৈ আহিল। হয়, আপোনালোকৰ মনলৈ প্ৰশ্ন অহা নাই নেকি যে আজি সত্যৰঞ্জন বৰাই কিবা ৰাক্ষসীৰ কথা ক'ব? তপনজ্যোতি গগৈ, আচলতে কথাটো হ'ল আপুনি ব্লু টিক ল'বলৈ সমাজত ধৰ্মৰ নামত বিষবাষ্প বিয়পাই আছে। তপন গগৈ নিজক জানক, নিজক বুজক। কাৰোবাক যি টি কথা ক'বলৈ সহজ, ছ'চিয়েল মিডিয়াত কথা ক'বলৈতো আৰু সহজ। ময়ো কৈ আছোঁ ছ'চিয়েল মিডিয়াতে, তাৰপিছতো কৈছোঁ নিজৰ অস্তিত্ব নথকা মানুহে, নিজৰ স্বকীয়তা নথকা মানুহে, নিজৰ স্বাভিমান নথকা মানুহে কেতিয়াও সঁচা কথা গ্ৰহণ কৰিব নোৱাৰে। সেই কথাবোৰ আপুনি জানে। আপোনালোকে উপলঙা কৰি কাৰোবাক নস্যাৎ কৰিব খোজে, কৰি থাকক, কিন্তু আপোনালোকে সেইটো উপলব্ধি কৰিব পৰা নাই। আপোনালোকে যিমানে মোক বেয়াকৈ ক'ব, যিমানে মোক নস্যাৎ কৰিব, যিমানে মোক বদনাম কৰিব, যিমানে মোক তুচ্ছ তাচ্ছিল্য কৰিব, সিমানে সত্যৰঞ্জন বৰা আৰু বেছি শক্তিশালী হ'ব। কিয়নো নদী এখনত বান্ধ নিদিয়ালৈকে ইলেক্ট্ৰিচিটি প্ৰডিউচ নহয়, আৰু যেতিয়ালৈকে ইলেক্ট্ৰিচিটি প্ৰডিউচ নহয় তেতিয়ালৈকে এটা অঞ্চল পোহৰ হ'ব নোৱাৰে। বুজি পাইছেতো? গতিকে আপোনালোকক যিসকলে মোক বিভিন্ন ধৰণৰ মন্তব্য কৰিব খোজে তেওঁলোকক মই ৱেলকাম জনাইছোঁ, সদায় জনাইছোঁ, এতিয়াও জনাইছোঁ, তেতিয়াও জনাইছোঁ। আৰু বিশেষকৈ সেইসকল মানুহক যিসকলে কেৱল নিজকে সতী সাবৃত্ৰী বুলিয়েই কওক বা প্ৰহ্লাদ বুলিয়েই কওক, নিজকে সতী সাবিত্ৰী বা প্ৰহ্লাদ হিচাপে জহাবলৈ গৈ আনক হিৰণ্যকশিপু সজাব খোজে বা আনক দোষী সাব্যস্ত কৰিব খোজে, তেওঁলোকক মই সেই কথাটো স্পষ্টকৈ কৈছোঁ, এবাৰ নিজে নিজক প্ৰশ্ন কৰক, নিজৰ আইনাখন নিজৰ ওচৰত চাওক, সঁচাবোৰ বুজক, সঁচাবোৰ জানক। সত্যৰঞ্জন বৰাই সঁচাৰ সন্মুখীন হ'বলৈ সদায় প্ৰস্তুত হৈ আছে। এবাৰতো কৈ চাওক সঁচা কথা যদি পাৰে। কিমান তললৈ নামিব? সেইকাৰণে আজি ৰাক্ষসীৰ বিষয়টো মই আনিছোঁ।
আৰু ৰাক্ষসীৰ বিষয়টো ইমান গুৰুত্বপূৰ্ণ, আপোনালোকে অনুভৱ কৰিব নোৱাৰিব সমাজত ৰাক্ষসীৰ যিটো প্ৰভাৱ, সমাজত ৰাক্ষসীয়ে যি ধৰণে শেষ কৰিব ধৰিছে, ক'ৰবাত আকৌ সেই ৰাক্ষসীয়ে কিন্তু সমাজত বাকীবোৰক দোষ দি পেলাই নিজৰ ৰাক্ষসী যিটো আসুৰিক প্ৰৱণতা, সেই আসুৰিক প্ৰৱণতাটোৰ কাৰণে বেলেগবোৰক নষ্ট কৰি নিজৰ আসুৰিক প্ৰৱণতাটো অটুট ৰাখিব খোজে। তেনেকুৱা ৰাক্ষসী তেতিয়াও আছিল, আজিও আছে। তাৰ উদাহৰণ মই আপোনাক দিম। এতিয়া মই বিষয়টোৰ মাজলৈ সোমাব খুজিছোঁ। কৰোণা আৰু ৰাক্ষসী, মই কৰোণা বিষয়টোলৈ আহিছোঁ। ইলেকশ্যন শেষ হ'ল, ইলেকশ্যন শেষ হ'ল আৰু লগে লগে কৰোণা আহি গ'ল। মানে ইলেকশ্যন শেষ হ'ল আৰু কৰোণা আহি গ'ল, তাৰ আগত কৰোণা নাছিল। তাৰ আগত কি আছিল? তাৰ আগত হয়তো, মই নাজানো, তাৰ আগত হয়তো চিণ্ডিকেট আছিল। চিণ্ডিকেট আছিল বুলি এইকাৰণে কৈছোঁ, কাৰণ কৰোণাই ফিজটো দিব লাগিব নহয় সোমোৱাৰ আগত। যেনেকৈ কিবা এখন ইলিগেল বস্তু পাৰ কৰিবলৈ চিণ্ডিকেট কৰে, পাৰ কৰাই দিব লাগিব, মই নোকোৱালৈকে যাব নোৱাৰ। এতিয়া মই কৈছোঁ, তই মোক ফিজ দিছ, তই এতিয়া যাব পাৰ। ক'ৰবাৰ গেটত চাগে কৰোণাক বান্ধি থোৱা হৈছিল, নহ'লে অসমৰ কাৰণে চাগে কৰোণা অসমৰ কিছুমান বিশেষ মানুহৰ পেইড এমপ্লয়ি, চেলাৰিড এমপ্লয়ি, কাৰণ সেই মানুহখিনিয়ে ক'ব তেতিয়া কৰোণা আহিব, আৰু সেই মানুহখিনিয়ে ক'ব আৰু কৰোণা গুচি যাব। নাটক। মানুহৰ চৰিত্ৰহীনতাৰ পৰিচয় আপোনালোকে পাব। তাৰপিছতো কিন্তু দুৰ্ভাগ্য কি জানে? আচলতে আমি তাৰে যোগ্য, আচলতে আমিবোৰ সিমানৰে যোগ্য, কিন্তু তাৰপিছতো আমি সেইবোৰ মানুহৰ পিছেই দৌৰি ফুৰিছোঁ। তেনে কিছুমান চৰিত্ৰহীন মানুহৰ পিছে আমিও দৌৰি ফুৰিছোঁ, আৰু চৰিত্ৰহীন মানুহক এই সমাজখন চলাবলৈ আমি এৰি দিছোঁ। তাৰমানে কি? ইলেকশ্যনৰ সময়ত লাখ লাখ হাজাৰ হাজাৰ মানুহৰ ৰেলী হ'ল, কৰোণা নাহিল। আজি কৰোণাৰ কাৰণে হাহাকাৰ। তাৰপিছতো কলিকতাত কিন্তু ইলেকশ্যনৰ ৰেলী বন্ধ হোৱা নাই, তামিলনাডুত ইলেকশ্যনৰ কেম্পেইন বন্ধ হোৱা নাই। ইলেকশ্যনত কৰোণা নাই, কিন্তু যেই ইলেকশ্যন শেষ কৰোণা আহি গ'ল। এতিয়া সাধাৰণ মানুহ, ঠেলাৱালা, ৰিক্সাৱালা, খেতিয়ক, মধ্যবিত্ত সকলো ঘৰত সোমাই থাকিব লাগিব, আৰু তেওঁলোকে অংক কৰি থাকিব। সাধাৰণ মানুহখিনি কি তেওঁলোকৰ বহতীয়া, তেওঁলোকৰ ভিকহু, তেওঁলোকৰ ভৰিৰ তলত থকা চেণ্ডেলযোৰত লাগি থকা কি বোকা? কি মানে আমি? কি বুজাব খুজিছে আমাক? কি বুজাব খুজিছে? বিহুৰ কাৰণে এছপি আহিল, ইলেকশ্যনৰ কাৰণে কৰোণাৰ এছপি কিয় নাহিল? বিহুৰ কাৰণে এছপি আহিল, কৰোণাৰ কাৰণে এছপি কিয় নাহিল? মই কৈছোঁ, এতিয়া মোক বেয়াও পাব, মোৰ ওপৰত হয়তো বিভিন্ন ধৰণৰ বিহিত ব্যৱস্থাও ল'ব, কিন্তু এইবোৰ সঁচা কথা ন? এইবোৰ সঁচা কথা। সঁচা কথা ক'লে সেই মানুহবোৰৰ কমফৰ্ট জোনটো নোহোৱা হৈ যায়। আৰু যেতিয়া মানুহৰ কমফৰ্ট জোনটো নোহোৱা হৈ যায় নহয়, তেতিয়া মানুহবোৰ পাগলৰ নিচিনা চিঞৰ বাখৰ কৰে। কাৰণ ক্ষমতালোভী স্বাৰ্থপৰ মানুহে আমাৰ সাধাৰণ মানুহখিনিক কেৱল ব্যৱহাৰ কৰি আহিছে, আৰু আমিও নিজে ব্যৱহাৰ হৈ আহিছোঁ। আমি সাধাৰণ মানুহখিনি সেই ক্ষমতালোভী ৰাজনৈতিক নেতাসকলৰ কাৰণে কি জানেনে? এখন টিচু পেপাৰ মাত্ৰ, টিচু পেপাৰ ল'লে, মুখ মুচিলে, পেলাই দিলে। তেওঁলোকে আমাকো ব্যৱহাৰ কৰিলে, দলিয়াই পেলালে। এইটো সেই শ্ৰেণী মানুহৰ চৰিত্ৰ। নহ'লে আজি ইমান চিঞৰ বাখৰ কিয়? দুদিন পিছতেই মই কৈছিলোঁ আপোনালোকক, চাব, মই ফেচবুকত এটা পোষ্ট দিছিলোঁ, 5 তাৰিখ নে 6 তাৰিখে, মোৰ একজেক্টলি মনত নাই, আপোনালোকে চালে পাব। তাত মই কৈছিলোঁ, চাব 7-8 তাৰিখৰ পৰা কৰোণা আৰম্ভ হৈ গ'ল ন? কিয় হ'ল? কিন্তু মই আপোনালোকক আহ্বান কৰিছোঁ, মাস্কখন পিন্ধি থাকিব, হাতবোৰ ধুই থাকিব, কৰোণাৰ পৰা সাৱধানে থাকিব। সেইখিনি নিজৰ কাম, নিজৰ কাৰণে আপোনালোকে নিজে নিজৰ সেইখিনি ছিকিউৰিটি, ছেফটি নিজে এনচিয়ৰ কৰিব বন্ধুবোৰ। কোনোবাই কওক বা নকওক বাদ দিয়ক,
তেওঁলোকৰ ভিত্তটো আমি নহয়, তেওঁলোকে ক'লে আমি কৰিম, তেওঁলোকে নক'লে আমি নকৰিম। উজ্জ্বল প্ৰতিম, আপুনি বাওঁপন্থী হৈ গ'ল যে নিজৰ গাত লাগিলে সকলোৱে বাওঁপন্থী হৈ যায়। যি নহওক আপুনি সঠিক কথাই কৈছে। উজ্জ্বল প্ৰতিম চৌধুৰী, বাওঁপন্থী মানে কি সেইটোতো বুজা প্ৰথমে। নুবুজাকে নজনাকে কিছুমান কথা কৈ দিব নালাগে। ফেচবুক ইউনিভাৰ্চিটি বা হোৱাটছআপ ইউনিভাৰ্চিটিত পঢ়ি তোমালোকে বহুত ডাঙৰ মানুহ হৈ যোৱা বুলি ভবা এনেকুৱা বহুত মানুহ, ছ'চিয়েল মিডিয়াত এনেকুৱা বহুত ইণ্টেলেকচুৱেল আমি দেখা পাইছোঁ যিবোৰে নিজকে বহুত মহাপণ্ডিত সজাব খোজে। গতিকে অকণমান কথাবোৰ যুক্তিৰে বিবেচনা কৰা। সত্যৰঞ্জন বৰা, হিন্দু অসমীয়া, যোগ্য হিন্দু, স্বাভিমানী অসমীয়া, সেইখিনি যদি এতিয়াও বুজি পোৱা নাই নহয়, নাকত তেল দি শুই থকা, নহ'লে কোনোবা মামাৰ ভৰিত ধৰি পিছে পিছে দৌৰি ফুৰা। বুজি পাইছাতো? মামাৰ পিছত দৌৰি ফুৰা, তোমালোকৰ মামাৰ পিছত। কিন্তু মনত ৰাখিবা, শ্ৰীকৃষ্ণইও মামাক হত্যা কৰিব লগা হৈছিল। সেই মামাৰ কাৰণে শ্ৰীকৃষ্ণই কাৰাগাৰত জন্ম ল'ব লগা হৈছিল। সেই মামাৰ কাৰণে মহাভাৰতৰ যুদ্ধ হৈছিল, মামাও নিঃশেষ হৈছিল, কৌৰৱ বংশও নিঃশেষ হৈছিল। সেই মামাৰ কাৰণে কিন্তু লাচিতেও দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কাটি পেলাইছিল। ইমানৰ পিছতো যদি তোমালোকে মামাৰ চৰিত্ৰ উপলব্ধি কৰিব নোৱাৰা, তেতিয়াহ'লে কিন্তু তোমালোকতকৈ দুৰ্ভগীয়া আৰু কিন্তু কোনো নাথাকিব। মনত ৰাখিবা, এইখন মা কামাখ্যা, এইখন মা কামাখ্যাৰ ভূমি, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভূমি, এইখন কামৰূপ, ঐতিহাসিক কামৰূপ। ইয়াত কেতিয়াও কামাখ্যাই কেতিয়াও কোনো আততায়ীক, অত্যাচাৰীক কেতিয়াও বেছিদিন জীয়াই থাকিবলৈ নিদিয়ে। আদিশক্তি, শক্তিপীঠ কামাখ্যাই প্ৰত্যেকটো অসুৰক যেনেকৈ বধ কৰিছে, তেনেকৈ আজিৰ সমাজত থকা অসুৰবোৰকো তেওঁলোকে বধ কৰিব, এদিনটো কৰিব, যিকোনো প্ৰকাৰে কৰিব, কিবা প্ৰকাৰে কৰিব। সেইখিনি বুজক, আৰু সেইখিনি যদি নুবুজে তেতিয়াহ'লে তেওঁলোকৰ লগত আপোনালোকে দালালি কৰি থাকক, মোৰ ক'ব লগা নাই। আৰু কোনোবা জানা দেৱীয়ে কৈছে, সিমান লেতেৰা মোক নিজৰ মাৰ গৰ্ভক অপমান নকৰিব প্লিজ। কি বা প্ৰসংগত কি ক'লে বাইদেউ, মইতো বুজি নাপালোঁ। কাৰ মুখখন লেতেৰা কথা কৈছে, মই কি বেয়া কথা ক'লোঁ? যদি মোৰ মুখৰ কথা কৈছে তেতিয়াহ'লে আপুনি কওক যে মই কি ক'লোঁ, কি নক'ব লগা কথা ক'লোঁ। আৰু যদি বেলেগক কৈছে মইতো নাজানো, মই কেৱল কমেণ্টবোৰ দেখি আছোঁ, কাক প্ৰসংগ কৰি কৈছেতো মই নাজানো, কিন্তু মই সঁচা কথা কৈছোঁ। আৰু মই সঁচা কথাবোৰ কৈ থাকিম আৰু চিৰদিন মই কৈ যাম। তাত কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, কোনোবা থাকিব, কোনোবা নাথাকিব, সেইটো আপোনালোকৰ নিজা নিজা কথা। এতিয়া মই যিটো কৈছোঁ ৰাক্ষসী, আমি যিটো কৈছোঁ ৰাক্ষসী, কৰুণা আৰু ৰাক্ষসী। এতিয়া চাওক, ৰাক্ষসী বিষয়টোলৈ অহাৰ আগত মই পুৰণা কৰুণা কথাটো ক'ব খুজিছোঁ যে কৰুণা প্ৰসংগটোত আপোনালোকে নিজেই নিজৰ, প্ৰত্যেকেই আপোনালোকে নিজেই নিজৰ পাৰিলে এবাৰ টেষ্ট কৰাই লওক, আৰু যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কৰক। কিন্তু কোনো ৰাজনৈতিক জুমলাৰ ভিতৰত, কোনো ৰাজনৈতিক শক্তিৰ হাতত ভৰিত ধৰি আপোনালোকে কেতিয়াও নিজক পৰিচালিত হ'বলৈ নিদিব। নিজৰ মন আৰু আত্মাৰ দ্বাৰা পৰিচালিত হওক। নিজকে ভুৱা, আনৰ ওপৰত দুখ ঠেলি দি নিজকে দুখমুক্ত কৰিব খোজা চৰিত্ৰহীন আপোনালোক নহ'ব, এইটো মোৰ কাটৰ আহ্বান আপোনালোকলৈ। যেতিয়াই আনৰ ওপৰলৈ দুখ ঠেলি দিয়া যায় নহয়, তেতিয়াই কিন্তু নিজকে কিন্তু আনক দুখ ঠেলি দিলে ঠিক আছে, তাৰ মানে কিন্তু আপুনি নিজে নিজক ফাঁকি মাৰিলে, আৰু যিমানে ফাঁকি মাৰিব সিমানে নিজেই ফাঁকত পৰিব, কিয়নো প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এবাৰ বুজক, অনুভৱ কৰক, তেতিয়া সকলো উপলব্ধি কৰিব পাৰিব। কাৰণ এজন মানুহৰ মানসিকতাৰ স্খলন যেতিয়া ঘটে নহয়, সেই মানসিকতাৰ স্খলন ঘটিবলৈ হ'লে সেই তাৰ ওপৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰে। পৰিৱেশে কাৰক ক্ৰিয়া কৰে। ঠিক আছে, আপুনি জয়াদেৱীয়ে কৈছে দাদা আপোনাক কোৱা নাই, কমেণ্ট দিয়া এজনক ক'লোঁ। ঠিক আছে বাৰু, বুজি পালোঁ বাইদেউ, সেইকাৰণে মই বুজা নাছিলোঁ, মই কমেণ্টটো দেখিছোঁ কাৰণে কৈছোঁ, আপুনি বেয়া নাপাব। এতিয়া কৈছোঁ, যেতিয়া মই এই কথাটো কৈছোঁ যে আপোনালোকে নিজে নিজক সহানুভূতি নিবিচাৰিব কাৰোৰ পৰা।
যেতিয়াই আপুনি কাৰোৰ পৰা সহানুভূতি বিচাৰিছে নহয়, তেতিয়াই আপোনাক সকলোৱে ভৰিৰে মোহাৰি পেলাব, আপোনাক ব্যৱহাৰ কৰিব। আপুনি কেৱল এটা বস্তুলৈ ৰূপান্তৰিত হ'ব, আপুনি এটা সত্তা হৈ নাথাকে। সহানুভূতি বিচাৰি দৌৰি ফুৰা মানুহৰ নিজৰ সত্তা নাথাকে, তেওঁলোক কেৱল এটা বস্তুলৈ ৰূপান্তৰিত হয়। সেই বস্তুক যোনে যেনেকৈ পাৰে তেনেকেই ব্যৱহাৰ কৰে। আৰু যদি আপুনি কেৱল এটা বস্তু হৈ ব্যৱহাৰ হৈ থাকিব খুজিছে, তেতিয়াহ'লে মোৰ ক'ব লগা নাই। কাৰণ যিজন মানুহে আপোনাৰ সত্তাটোক সন্মান কৰিছিল, আপোনাৰ স্বাভিমানক আগুৱাই নিব খুজিছিল, সেইজন মানুহক, সেইজন ব্যক্তিক, সেই চিন্তাধাৰাক যেতিয়া আপুনি নস্যাৎ কৰিব, তেতিয়াহ'লে সঁচাৰ লগত যেতিয়া মিছাৰ যুদ্ধ হ'ব নহয়, সঁচাটো জিকিবই লাগিব। আৰু সঁচা জিকিব, মিছাইটো তাৰ পৰিণাম ভোগ কৰিবই লাগিব। মিছাই কোব খাবই লাগিব, আৰু মিছাই কোব খাবই, মিছা ধ্বংস হ'বই। কাৰণ সত্যৰ ওচৰত মিছা টিকি থাকিব নোৱাৰে। এতিয়া মই ক'ব খুজিছোঁ ৰাক্ষসীৰ প্ৰসংগটো। আজি আমি বিভিন্ন সময়ত বিভিন্ন কথাবোৰ কৈ আহিছোঁ, যে নাৰীৰ স্বাভিমানৰ কথা, নাৰীৰ মৰ্যাদাৰ কথা, নাৰীৰ ওপৰত হোৱা বিভিন্ন অত্যাচাৰৰ কথা। মিছা নহয়, হৈছে। অসমত বিশেষকৈ বিভিন্ন ধৰণে নাৰীৰ ওপৰত অত্যাচাৰ হৈছে, লাভ জেহাদৰ নামত, ধৰ্ষণৰ নামত, আৰু কিবাৰ নামত, অন্য কিবাৰ নামত। কিন্তু তাৰ মাজত মই এনেকুৱা কিছুমান মোৰ জীৱনত এক্সপিৰিয়েঞ্চ হ'ল, যে আজি সেইকাৰণে মই ভাবিবলৈ বাধ্য হৈছোঁ। আজি মই ফেচবুকত লাইভ আহিব লগা নাছিল। মই আহিলোঁ এটা কথাত, এনেকুৱা কিছুমান মুহূৰ্ত বা এনেকুৱা কিছুমান বিষয় আজি হঠাৎ মোৰ মনলৈ আহিল, যে এই কথা কিছুমান আমি কোৱাৰ প্ৰয়োজন আছে। আমি নাৰী সুৰক্ষাৰ কথা কোৱাৰ লগে লগে, নাৰী স্বাভিমানৰ কথা কোৱাৰ লগে লগে আমি এই কথাটোও মনত ৰাখিব লাগিব, যেনেকৈ আমি অসুৰৰ কথা কওঁ, ৰাক্ষসৰ কথা কওঁ, সমাজত কিন্তু কিছুমান ৰাক্ষসী এতিয়াও আছে। মই আপোনাক 3টা উদাহৰণ দিম, আৰু সেই ৰাক্ষসীবোৰ আপুনি কেনেকৈ বিচাৰ কৰিব। আজিৰ সমাজতো আছে ৰাক্ষসীৰ চৰিত্ৰৰ কিছুমান। সেই ৰাক্ষসী আপুনি কেনেকৈ বিবেচনা কৰিব, মই আপোনাক সেইবোৰ ৰাক্ষসী, যিবোৰ মানুহে কেতিয়াও আপোনাৰ দুখটো বুজিবলৈ চেষ্টা নকৰে, আপোনাৰ সমস্যাবোৰ উপলব্ধি কৰিবলৈ চেষ্টা নকৰে, আপোনাক দিয়া কথা, প্ৰতিটো মুহূৰ্তত আপোনাক দিয়া কথা সলাই থাকিব চেষ্টা কৰে, আপোনাক বাৰে বাৰে মিছা কথা ক'ব খোজে, আৰু আপোনাৰ আগত দেখুৱাব এটা চৰিত্ৰ আৰু আনৰ আগত দেখুৱাব অন্য এটা চৰিত্ৰ। যিবোৰ মানুহে নিজৰ চেহেৰা দেখুৱাই বেপাৰ কৰিব খোজে, যিবোৰ মানুহে নিজৰ চেহেৰা দেখুৱাই সমাজৰ আগত নিজক প্ৰতিষ্ঠা কৰিব খোজে, সেইবোৰে ৰাক্ষসী। তাৰ প্ৰথম যদি উদাহৰণ দিওঁ, নিজৰ চেহেৰা দেখুৱাই নিজে ভাল পাব খোজা মানুহজনক পাব খোজা প্ৰথম যদি ৰাক্ষসীগৰাকীৰ উদাহৰণ যদি দিওঁ, মই শূৰ্পণখাৰ কথা ক'ব লাগিব, যি ৰাক্ষসী আছিল, কিন্তু এগৰাকী সুন্দৰী নাৰীৰ চেহেৰা লৈ পেলাই ৰামৰ ওচৰলৈ আহিছিল। ৰামে প্ৰত্যাখ্যান কৰিলে, লক্ষ্মণৰ ওচৰলৈ গ'ল, লক্ষ্মণে প্ৰত্যাখ্যান কৰিলে, সীতাক আক্ৰমণ কৰিলে, আৰু তাৰপিছত লক্ষ্মণে নাক কাটি দিছিল। আপোনালোকে সেই কথাবোৰ জানে, যে যিবোৰ আজিৰ তাৰিখত মই কৈছোঁ, সেইবোৰ ৰাক্ষসীৰ পৰা বন্ধুবৰ, সেইবোৰ ৰাক্ষসীৰ পৰা আপোনালোক সাৱধানে থাকিব, যিবোৰে নিজৰ ৰূপ সৌন্দৰ্য শৰীৰ দেখুৱাই কাম আদায় কৰিবলৈ আহে আপোনালোকৰ পৰা। আজি জানিব, আজিৰ তাৰিখত সেইবোৰ কিন্তু সমাজৰ কাৰণে একোজনী ৰাক্ষসী, যাৰ উদাহৰণ শূৰ্পণখা। নিজৰ ৰাক্ষসী চেহেৰাটো লুকুৱাই এগৰাকী সুন্দৰী নাৰীৰ ৰূপ লৈ আহি তেওঁ নিজৰ পাব লগা বস্তুখিনি পাব বিচাৰিছিল, কিন্তু পাব নোৱাৰাৰ কাৰণে নিজৰ ৰাক্ষসী আসুৰিক চৰিত্ৰটো তেওঁ দেখুৱাই দিছিল। তাৰপিছত লক্ষ্মণে নাক কাটি দিছিল। তাৰ মানে ৰাক্ষসীক নাক কাটাৰ প্ৰয়োজন আছে। ৰাক্ষসী যদিও নাৰী, কিন্তু তেওঁৰ আসুৰিক প্ৰৱণতাৰ কাৰণে তেওঁ নাক কাটাৰ প্ৰয়োজন আছে। তেওঁৰ নাক প্ৰয়োজন হ'লে, ৰাক্ষসী হ'লে, আসুৰিক প্ৰবৃত্তি দেখুৱালে নাক কাটিব লাগিব।
সেই কথাবোৰ আপোনালোকে বুজিব আৰু অনুভৱ কৰিব বুলি মই ভাবিছোঁ। নহ'লে ভাৰতীয় সভ্যতা সংস্কৃতিৰ হিন্দু শাস্ত্ৰত ৰামায়ণ মহাভাৰতত এই কথাবোৰ নাথাকিলেহেঁতেন, আমাক বুজাই নগ'লহেঁতেন। এতিয়া মই 2 নম্বৰ কথাটো কওঁ। সেই একেই ৰাক্ষসী যে ক্ষমতাৰ লোভত বা কাৰোবাৰ দ্বাৰা পৰিচিত হৈ বা কোনোবাই এজেণ্ট হিচাপে কিছুমানক ব্যৱহাৰ কৰে। বন্ধুবৰ চাওক, মই সমাজখনৰ কথা কৈছোঁ। মই মোৰ বন্ধুসকলক মই কিছুমান সাম্ভাব্য কথাৰ পৰা আঁতৰাই ৰাখিব খুজিছোঁ, যাতে আপোনালোকে তেনেকুৱা ধৰণৰ সমস্যাৰ মাজত পৰিব লগা নহয়। মোৰ উপলব্ধি মই আপোনালোকৰ আগত ভাগ কৰিছোঁ, শ্বেয়াৰ কৰিছোঁ। আপোনালোকে মানিলে মানিব পাৰে, নামানিলে নামানিব পাৰে, মোৰ তাত ক'বলগীয়া নাই। যেনেকৈ আনৰ দ্বাৰা আনৰ এজেণ্ট হৈ আহি নষ্ট কৰিবলৈ আহে সত্য চিন্তা, সঁচা কথাক, এটা চিন্তাক নষ্ট কৰিবলৈ অহা। যদি মই দ্বিতীয়টো উদাহৰণ দিওঁ, প্ৰহ্লাদক কোলাত লৈ জুইৰ মাজত বহি দিয়া হলিকা। এজন অসুৰৰ ভনীয়েক, হিৰণ্যকশিপুৰ ভনীয়েক হলিকা। আপোনালোকে জানে যে সত্য কথা কোৱা, সঁচা কথা কোৱা, ঈশ্বৰক বিশ্বাস কৰা প্ৰহ্লাদক জ্বলাই পেলাব লাগে, মাৰি পেলাব লাগে। কাৰণ প্ৰহ্লাদ এটা চিন্তাত আছে আৰু হিৰণ্যকশিপুৰ অসুৰ যে আসুৰিক প্ৰৱণতা নষ্ট কৰিছে, মোৰ অসুৰ কুলত কেনেকৈ ইমান এজন ভগৱান বিশ্বাসী মানুহৰ জন্ম হ'ল, সেইটো বিচাৰি, সেইটো চিন্তা কৰি সেই অসুৰে এপইণ্ট কৰিলে কাৰোবাক এজেণ্ট হিচাপে এগৰাকী ৰাক্ষসী। সেই ৰাক্ষসীজনীৰ নাম হলিকা, যি নিজক শেষ কৰি পেলাব পাৰে সত্য আৰু শুদ্ধ চিন্তাক নষ্ট কৰিবলৈ। তাৰ উদাহৰণ হ'ল হলিকা। গতিকে সেইবোৰ মানুহৰ পৰা আপোনালোকে চাব। গতিকে যেতিয়াই বন্ধুত্ব কৰিব, যাৰ লগতেই কৰিব, যেনেকেই কৰিব, এই কথাবোৰ কিন্তু ৰাক্ষসীৰ পৰা আপোনালোকো কিন্তু সাৱধান হৈ থাকিব লাগিব। ৰাক্ষসৰ পৰা, অসুৰৰ পৰা যেনেকৈ সাৱধান হৈ থকাৰ প্ৰয়োজন আছে, আজিৰ সমাজত থকাও এই ধৰণৰ ৰাক্ষসীৰ পৰাও সাৱধান হৈ থকাৰ প্ৰয়োজন আপোনালোকৰ আছে। যি কথা বিভিন্ন সময়ত মই উপলব্ধি কৰিব পাৰিছোঁ। ৰাক্ষসী তেতিয়াও আছিল, আজিও আছে। আৰু 3 নম্বৰত যদি মই উদাহৰণ দিওঁ, মই কৈছিলোঁ 3টা উদাহৰণ দিম বুলি কৈছিলোঁ। 3 নম্বৰত যদি মই উদাহৰণ দিওঁ, পুতনা। আকৌ মামাৰ দ্বাৰা ডেপুট কৰা, মামাৰ দ্বাৰা ব্যৱহাৰ কৰা। কাক হত্যা কৰিবলৈ? ভাগিনক হত্যা কৰিবলৈ। পুতনা, কংসৰ ভনীয়েক কৃষ্ণক হত্যা কৰিবলৈ ব্যৱহাৰ কৰিছিল কোনে? মামাই। কাৰণ মামাৰ এইটো চৰিত্ৰ যে যিকোনো প্ৰকাৰে তেওঁৰ শত্ৰুবোৰক নষ্ট কৰিব লাগে। এইটো মামাৰ চৰিত্ৰ। কাৰণ তেওঁক ক্ষমতা লাগে, শক্তি লাগে, চব লাগে, কেৱল তেওঁকে লাগে। তাৰ কাৰণে পুতনাক ব্যৱহাৰ কৰিছিল এগৰাকী ৰাক্ষসীক, তাৰমানে এগৰাকী নাৰীক। নাৰী 2টা ৰূপ, এফালে মা কালী, মা দুৰ্গা, শক্তি, মোৰ মা, আমি আৰাধ্য কৰোঁ, ভৰিত ধৰোঁ, সেৱা কৰোঁ, এটা শব্দ ক'ব নোৱাৰোঁ। কিন্তু আনফালে পুতনা, শূৰ্পণখা, হলিকা আৰু বহুত আছে। এইবোৰ কিন্তু ৰাক্ষসী। গতিকে ৰাক্ষসীক কি ধৰণে আপুনি ব্যৱহাৰ কৰিব লাগিব, আপুনি সেইটোও জানিব লাগিব। পুতনা আন এটা উদাহৰণ, মামাই ব্যৱহাৰ কৰা এগৰাকী ৰাক্ষসী, যি শ্ৰীকৃষ্ণক হত্যা কৰিবলৈ পঠাইছিল। কিন্তু তাৰপিছত শ্ৰীকৃষ্ণই সেই ৰাক্ষসীজনীৰ স্বৰূপ বুজি পাই শ্ৰীকৃষ্ণই কিন্তু সেই ৰাক্ষসীক বধ কৰিছিল। তাৰমানে নাৰী হ'লেও ৰাক্ষসীক বধ কৰা, ৰাক্ষসীক শাস্তি দিয়াৰ চিন্তা বা সেই পৰম্পৰা ভাৰতীয় হিন্দু সভ্যতা সংস্কৃতিত আছে। যেতিয়া নাৰী এগৰাকী ৰাক্ষসী হয়, যেতিয়া নাৰী এগৰাকী দেৱী হয়, মা কালী হয়, দুৰ্গা হয়, তেওঁ ভৰিত ধৰি সেৱা কৰিম, আমি তেওঁ শক্তি হিচাপে আৰাধনা কৰিম। যেতিয়া এগৰাকী নাৰী ৰাক্ষসী হয়, পুতনা, শূৰ্পণখা বা হলিকা হয়, তেওঁক কিন্তু শাস্তি দিয়াৰ বিধানো আমাৰ ধৰ্মই আমাক দি থৈ গৈছে। বিপুল নাথে কৈছে, জুবিনদাৰ এটা ভাল গান গোৱা। জুবিন গাৰ্গক মই ভাল নাপাওঁ, মই সহ্য কৰিব নোৱাৰোঁ। কাৰণ মই কৈছোঁ, জুবিন গাৰ্গে এজাক ভস্মাসুৰৰ জন্ম দিছে। গতিকে জুবিন গাৰ্গৰ গান মই নাশুনো,
না মই ভাল পাওঁ, না মই আনক শুনিবলৈ কওঁ। আপোনালোকে শুনিব পাৰে, কিন্তু মই জুবিন গাৰ্গৰ গান নুশুনো, বিপুল নাথ ডাঙৰীয়া। গতিকে মই জুবিন গাৰ্গৰ গান গাব নোৱাৰোঁ, কাৰণ মোৰ কাৰণে জুবিন গাৰ্গ এজন ভস্মাসুৰ, তেওঁ এজন যোগ্য ব্যক্তি হ'ব নোৱাৰে। এই কথা মই বহুত আগতেই কৈ থৈছোঁ। ইউটিউবত সত্যৰঞ্জন বৰা ভাৰ্চেছ জুবিন গাৰ্গ বুলি মাৰিলেই আপোনালোকে এই কথাবোৰ পাই যাব। বুজি পাইছেতো? গতিকে বেয়া নাপাব মোক, মই তেওঁৰ গান গাবও নোৱাৰা আচলতে, মই তেওঁৰ গান নুশুনো। বিপুল নাথ ক'লোতো, দাদা আপুনি ৰিপ্লাই দিলে মৰি যাম। মই দিলোঁ নহয় ৰিপ্লাই এতিয়া। জুবিন গাৰ্গৰ গান গাব দিছিলে, মই নাগাওঁ বুলি ক'লোঁ, তাৰ গান নুশুনোৱে মই ভালেই নাপাওঁ, মই ভস্মাসুৰ বুলি ভাবোঁ। সেই কথাটো মই ইউটিউবত আছে, চাব দেই। মৰি যাব নে? কিয় মৰাৰ কথা কয়? ইমান দুৰ্বল নেকি মৰি যাব? তো এই যে মই কৈছিলোঁ ৰাক্ষসীৰ কথা, মামাই ব্যৱহাৰ কৰে ৰাক্ষসীক, মন কৰিব। সদায় ককায়েকে শূৰ্পণখাক মামাই, কৃষ্ণৰ মোমায়েকে ব্যৱহাৰ কৰিছিল শূৰ্পণখাক। হিৰণ্যকশিপুৱে নিজৰ ভনীয়েকক ব্যৱহাৰ কৰিছিল প্ৰহ্লাদক মাৰিবলৈ হলিকাক। ৰাৱণৰ ভনীয়েক আকৌ শূৰ্পণখা। বুজি পাইছেতো? এইবোৰ কথা এতিয়া মই বুজিছোঁ, আৰু মই উপলব্ধি কৰিছোঁ কাৰণেই মই আপোনালোকৰ আগত এই কথাখিনি কৈছোঁ। সেই ধৰণৰ ৰাক্ষসীৰ পৰা কিন্তু আপোনালোকে নিজে নিজক ৰক্ষা কৰাৰ প্ৰয়োজন আছে, যদিহে আপোনালোক সত্যৰ পথত আছে, যদিহে আপোনালোক সত্য আৰু শুদ্ধৰ হকে যুদ্ধ কৰিব খুজিছে, যদিহে আপোনালোকৰ চিন্তা আছে। যদি আপোনালোকৰ চিন্তা নাই, যদি আপোনালোকে মিছাৰ লগত থাকিব খুজিছে, তেতিয়াহ'লে আপুনি অসুৰৰ লগত থাকক, ৰাক্ষসীৰ লগত থাকক, মোৰ ক'বলগীয়া একো নাই। কিন্তু মই বুজিছোঁ ৰাক্ষসীৰ চৰিত্ৰ কি। আমি কেৱল দেখিছিলোঁ, তেতিয়া শুনিছিলোঁহে, টিভিত দেখিছিলোঁ, এতিয়া উপলব্ধি কৰিব পাৰিছোঁ আজিৰ সমাজত থকা ৰাক্ষসীবোৰৰ প্ৰকৃত কেৰেক্টাৰ কি, ৰাক্ষসীবোৰৰ আচৰণ কেনেকুৱা হ'ব পাৰে, ৰাক্ষসীবোৰৰ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে। ৰাক্ষসীবোৰে আপোনাৰ পৰা চব লৈ গুচি যাব, তাৰপিছতো ক'ব তাৰ কাৰণে আপুনিয়ে দায়ী। গতিকে মনত ৰাখিব, তেনেধৰণৰ ৰাক্ষসীৰ পৰা কিন্তু আপুনি সাৱধান হৈ থকাৰ প্ৰয়োজন আছে। বন্ধুবৰ, এই দুটা বিষয় মোৰ ক'ব লগা আছিল আজি, আৰু বহুত কথা থাকে মোৰ ক'বলৈ, কিন্তু 9টা বাজিব হ'ল। আপোনালোকক আৰু বৰ বেছি সময় নকওঁ। কোনোবাই কৈ আছে, এই একেকেইটাই মানুহ টিকেট নোপোৱাৰ কাৰণে মামা বেয়া। তোমালোকে মামাৰ ভৰিত ধৰি চেলেকি থাকা না, কিয় কৈ আছা ভাই মামা বেয়া, মই মামা বেয়া বুলি? মোৰ মামাৰ চোৱাচোন, মোক ক'বলগীয়া নাই। মামাটো সদায় নষ্ট কৰি আহিছে। কংস মামা, শুকুনি মামা, লাচিতেও কাটিলে মামাক। প্ৰয়োজন পৰিলে সত্যৰঞ্জন বৰাইও মামাৰ বিৰুদ্ধে মাত মাতিব, মইতো মাতি আছে। কাৰণ দেশতকৈ মোমাই ডাঙৰ নহয় বাবা। তোমালোকৰ কাৰণে হ'ব পাৰে, আমাৰ কাৰণে নহয়। নহয়তো নহয়। সত্য আৰু সঁচাৰ লগত সকলো ঠিকেই থাকিব। আৰু কালি গৰু বিহু আমি পাতিলোঁ, কেনে পালে নাজানো, কোনে কিমান দেখিলে, কিন্তু মই অসমৰ সংবাদ মাধ্যমক আজি এইটো চেগতে মই আজি ধন্যবাদ দিব খুজিছোঁ, বা অসমৰ বিভিন্ন মহলক, বিশেষকৈ সন্ধ্যা মেনন বাইদেউ, কুইন দাস বাইদেউ, জগদীন্দ্ৰ ৰায়চৌধুৰী ডাঙৰীয়া, নৱ ঠাকুৰীয়া ডাঙৰীয়া, ৰঞ্জীৱ শৰ্মা, বিশ্বজিৎ নাথকে আৰম্ভ কৰি বিভিন্নজন, বা আমাৰ এই গোটেই অনুষ্ঠানটোত, কালি গৰু বিহুৰ অনুষ্ঠানটোত আমাক সহায় সহযোগ কৰা হিন্দু সুৰক্ষা মঞ্চই হওক, বা আপোনাৰ প্ৰাগজ্যোতিষপুৰ হিন্দু ঐক্য মঞ্চই হওক, বা হিন্দু যুৱ সংগঠন, সকলো কাৰ্যকৰ্তাই আমাক সহায় সহযোগ কৰিছে, সকলোৱে আমাক সাহস দিলে, সহযোগ কৰিলে, সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। বিশেষকৈ ধন্যবাদ জনাব লাগিব যে যিসকলে গৰু লৈ আহিছিল, ৰত্নকান্ত নাথ, নিৰ্মল বিশ্বাস, কাঞ্চন শৰ্মা, তেওঁলোকে তেওঁলোক নিজে গোপালক, আৰু তেওঁলোকে নিজে নিজৰ গৰুবোৰ লৈ আহিছিলে। এটা খুব সুন্দৰ পৰিৱেশ হৈছিলে। আমি ভাবিছোঁ ইয়াৰ পিছত আমি আন এটা পৰ্যায়লৈ লৈ যাম গৰু বিহুটোক। এটা যেনেকৈ ধৰক অম্বুবাচী মেলা যেনেকৈ হয় গুৱাহাটীত, বা কুম্ভ মেলা যেনেকৈ 12 বছৰত এবাৰ হয়, তেনেকৈ আমি বিচাৰিছোঁ বছৰে বছৰে গৰু বিহুটোকো আমি সেই ধৰণৰ এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ নেকি, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। এটা পদ্ধতিগতভাৱে কৰিব চেষ্টা কৰিছোঁ, আৰু এইখিনি কাম আমি কৰিম। আৰু যিহেতু মই আজি পুৱাৰে পৰা এটা বিশেষ চিন্তাৰ মাজত আছোঁ, মই কিছুমান যিখিনি কৈছোঁ যে মই আজি কিয় হ'লোঁ,
আজি এইটো মই কেনেকৈ পালোঁ? দিল্লীৰ পৰা অহা মানুহজনে মোক যিটো প্ৰশ্ন কৰিছিলে যে আপোনাৰ এই ট্ৰেন্সফৰ্মেশ্যনৰ কাৰণটো কি, আৰু তেওঁ সেই উত্তৰটো দিবলৈ মোক প্ৰায় 2.5 ঘণ্টা সময় লাগিছিল। এতিয়া মই ভাবিছোঁ এই গোটেই কথাখিনি মই লিখি পেলোৱাৰ প্ৰয়োজন আছে। গতিকে কাইলৈৰ পৰা মই আৰম্ভ কৰিছোঁ, কাইলৈৰ পৰাই গোটেই বিষয়টোৰ ভিতৰত মই সোমাই থাকিম। আপোনালোকে মোক ফোনত নাপাব পাৰে, ফেচবুকত নাপাব পাৰে, হোৱাটছআপত নাপাব পাৰে, কেতিয়াবা পাবও পাৰে। নাপায় যদিও আপোনালোকে চিন্তা নকৰিব, মই এটা চিন্তা লৈ আছোঁ, চিন্তা লৈ থাকিম। সকলোৰে ভাল হওক, সকলোৰে ভাল হওক, সকলোৰে সুখেৰে থাকক, সকলো নিজৰ নিজৰ ঠাইত সকলো শুদ্ধ, কিন্তু নিজক ফাঁকি নিদিব, মিছা কথা নক'ব, তৰল কথা নক'ব। আনক শেষ কৰি ৰজা হ'বলৈ বিচৰাজন কেতিয়াও কিন্তু ৰজা হ'ব পৰা নাই। আনক নষ্ট কৰি আনৰ ওপৰত দোষ জাপি দি, আনক নষ্ট কৰি আনৰ ওপৰত দোষ জাপি দি নিজে সহানুভূতি বিচাৰিব খোজে বা নিজৰ চেহেৰা দেখুৱাই, নিজৰ মুখ দেখুৱাই, নিজৰ সৌন্দৰ্য দেখুৱাই সুবিধা ল'ব খোজা সেই ৰাক্ষসীবোৰৰ কথা মই যি ক'লোঁ সেইবোৰো আপোনালোকে ভাবিব, আপোনালোকে চিন্তা কৰিব। আপোনালোকে যদি নিজে অসুৰ হৈ ৰাক্ষসীক ব্যৱহাৰ কৰিব খুজিছে তেতিয়াহ'লে মোৰ ক'ব লগা নাই। কিন্তু কোনোবাই যদি আপোনাৰ ওচৰত ৰাক্ষসীৰ দৰে ব্যৱহাৰ কৰিছে, যেনেকৈ হোলিকাই প্ৰহ্লাদক লওঁতে হোলিকাক অগ্নিদেৱে দহন কৰি পেলাইছিলে, লক্ষ্মণে শূৰ্পণখাৰ নাক কাটি পেলাইছিলে, শ্ৰীকৃষ্ণই ভগৱান শ্ৰীকৃষ্ণই পুতনাক হত্যা কৰি পেলাইছিলে, বধ কৰি পেলাইছিলে। তেনেকৈ কিন্তু নাৰী যেতিয়া আসুৰিক প্ৰবৃত্তি আপোনালোকৰ সন্মুখত আহে, আপোনালোকক সেই বিষয়টো চিন্তা কৰিব পাৰে। কিন্তু মই বিচাৰোঁ অসমত তেনেকুৱা যি আসুৰিক প্ৰবৃত্তি আছে, সেই আসুৰিক প্ৰবৃত্তিবোৰ যাৰ মাজতেই নাথাকক কিয় সেইবোৰ একেবাৰে নিৰ্মূল হৈ যাওক, নোহোৱা হৈ যাওক। সত্য হওক, সুন্দৰ হওক, সকলো ভাল হওক, সঁচা কথাটো ক'ব পৰা হওক। মই আছোঁ সত্যৰ পক্ষত, সঁচাৰ পক্ষত, সমাজৰ পক্ষত। মোক এইখিনি কৰাত কোনেও বাধা দিব নোৱাৰে, কোনেও মোক বন্ধ কৰিব নোৱাৰে। বদনাম কৰিব পাৰিব, অত্যাচাৰ কৰিব পাৰিব, নষ্ট কৰিব পাৰিব, হত্যাৰ পৰিকল্পনাও কৰিব পাৰিব, হত্যাও কৰিব পাৰে। কিন্তু মোৰ মুখ বন্ধ কৰিব নোৱাৰে, মোৰ সত্তাটোক হত্যা কৰিব নোৱাৰে, মোৰ চিন্তাটোক নষ্ট কৰিব নোৱাৰে, মোক অত্যাচাৰ কৰিব পাৰিব, তাৰ বাহিৰে মই একো কৰিব নোৱাৰে। এইখিনি কথা ক'লোঁ। মই সদায় আছোঁ চিন্তাৰ লগত, সত্যৰ লগত আৰু শুদ্ধৰ লগত আৰু সিদ্ধান্তৰ লগত। মোৰ সিদ্ধান্ত সলনি হ'ব নোৱাৰে। এতিয়া সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা পুনৰবাৰ জনালোঁ। আপোনালোকে যাওক, এতিয়া চাগে বিহু চাব, কাৰণ কৈছে নহয় 11টা বজাৰ পিছলৈকে বিহু চাব নোৱাৰিব। মাস্ক লগাবলৈ নাপাহৰিব, কৰোণা টেষ্ট কৰাই লওক যদি কৰিব লাগে। কোনোবাই কৈছে নকৈছে বাদ দিয়ক, নিজৰ কথা নিজেই চিন্তা কৰক। যেতিয়া আপুনি মানুহৰ কথাৰ দ্বাৰা পৰিচালিত হ'ব, আপুনি আনে আপোনাক বহতীয়া হিচাপে, ভৰিৰ ধূলি হিচাপে সদায় ব্যৱহাৰ কৰিব। আনৰ ভৰিৰ ধূলি হৈ থকাতকৈ নিজে সত্য সুন্দৰ হৈ থাকক, নিজে স্বাভিমানী হৈ থাকক, নিজৰ জেগাত থাকক। কিন্তু নিজৰ জেগাত থাকিবলৈ গৈ আকৌ লুকাই চুৰকৈ আনৰ তাত তলত পৰি নিদিব যে আনেতো দেখা নাই, আনে দেখা নাই নহয়, মই কাৰোবাৰ তলত পৰি দিছোঁ, আনে মোক দেখা নাই, কিন্তু মই নিজে তলত পৰি দিছোঁ। সেইটো যদি কৰিছে, ভগৱানে দেখি আছে নহয়, চব ভগৱানে চব দেখে। হ'ব, সকলোকে ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। ৰঙালী বিহুৰ পুনৰবাৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজি আপোনালোকৰ পৰা আঁতৰিছোঁ। কিছুদিনৰ কাৰণে হয়তো আপোনালোকে মোক নাপাব, কাৰণ মই কৈছোঁ মই মোৰ কিতাপখন মই কৰিব লাগিব। কাৰণ কালি যিখিনি কথা মই সেই দিল্লীৰ পৰা মানুহজনৰ কথা পাতিলোঁ, সেইখিনি কথাই এক বেলেগ সাজ বহাইছে। মই কিতাপখন কৰিম। ফোনত নাপালেও চিন্তা নকৰিব, মেছেজ কিবা কৰিব লগা থাকিলে কৰি থৈ দিব। মই যেতিয়া কোনোবা এটা সময়ত যদি মই অন হওঁ বা মই আহোঁ, মই চাম, আপোনালোকক কথা পাতিম, চেষ্টা কৰিম। আৰু তাৰ কাৰণে মই আপোনালোকৰ আহ্বান কৰিছোঁ, মোৰ সেই কিতাপখন শেষ কৰাত আপোনালোকৰো সহায় সহযোগ প্ৰয়োজন হ'ব। চিন্তা নকৰিব, ভয় নকৰিব, শংকা নাৰাখিব, সাহস ৰাখক, মনটো স্থিৰ কৰক, শংকাবোৰ এৰক, সুস্থিৰ হওক, সত্যৰ পক্ষত থাকক। কষ্ট হ'ব পাৰে, কিন্তু আপোনাৰ বিজয় নিশ্চিত, সেইটো ময়ো জানো। চাণক্যই কৈছে, ভগৱান শ্ৰীকৃষ্ণই কৈছে, কৰ্মফল সদায় পাব, সদায় পাব। আপুনি যদি ভাল কাম কৰিছে ভাল ফল পাব, যদি বেয়া কাম কৰিছে বেয়া ফল পাব। যদি কাৰোবাৰ হাতত মাৰ খাইছে, তাৰমানে আপুনি তেনেকুৱা মাৰ খাবলগীয়া কাম আপুনি কৰিছে। আপুনি যদি কাৰোবাৰ পৰা ফুলৰ মালা পাইছে, গামোচা পাইছে, তাৰমানে আপুনি গামোচা পাব লগা, গামোচা পিন্ধিব লগা কাম কৰিছে। গতিকে সেইখিনি ক'লোঁ, এতিয়ালৈ এৰিছোঁ, কাৰণ গীতাৰ বেছি জ্ঞানটো মই দিব নোৱাৰোঁ। গীতাখন পঢ়িলে নিজেই বুজি পাব। নমস্কাৰ, ধন্যবাদ।